বীৰ লাচিত খানা বুলি কোৱা সংগঠনটোৰ কথা আপুনি জানে। বীৰ লাচিত খানাই সদায় মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। পূৰ্বে তেওঁলোকে উজনিৰ পৰা মিয়া হটাও অভিযান চলাইছিলে। এতিয়া যেতিয়াই উচ্ছেদ আৰম্ভ হৈ গ'ল, তেতিয়াই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভিন্ন প্ৰান্তত কৈছে যে এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অন্ততঃ অসমীয়াৰ কথা শুনিছে বুলি তেওঁ কৈছে। গতিকে অসমীয়াৰ যি খিলঞ্জীয়া ভাষা, সেই ভাষা বুজি পাইছে বুলি তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু একাংশ জাতীয় সংগঠনে এই ক্ষেত্ৰত নিমাত এটা ভূমিকা পালন কৰিছে। চাওক, সকলোৰে নিজৰ নিজৰ বুজি পোৱাৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰিব। কিছুসকলে মানে এটা এই যে মানে এটা কি হয় আনএথিকেল কনভেনিয়েন্স, এটা যিটো এথিকেল নহয়। আজিৰ দিনত যদি অসমীয়া মানুহৰ পক্ষত, খিলঞ্জীয়া মানুহৰ পক্ষত যদি সংগঠনবোৰে মাত নিদিয়ে, তেতিয়াহ'লে অসমৰ ভৱিষ্যত কেনেকৈ থাকিব? আৰু সেইসকলে অসমীয়া খিলঞ্জীয়াৰ পক্ষত মাত দিছোঁ বুলি কেনেকৈ ক'ব পাৰিব? আজি অসমৰ মানুহে আপোনালোকে দেখিছে যে জোৰ লৈ বেদখলৰ যিটো উচ্ছেদৰ সমৰ্থন আজি অসমীয়া মানুহ ওলাই আহিছে। গতিকে চাওক, যেনেকৈ আজি কংগ্ৰেছ খিলঞ্জীয়া মানুহৰ তাত এটা ইনএক্টিভ ফ'ৰ্চ, এইটো মানে কোনো কাম নাই আৰু এতিয়া খিলঞ্জীয়া মানুহৰ তাত কংগ্ৰেছৰ কোনো স্থিতি নাই, তেওঁলোকৰ স্থিতি আছে মিয়া মানুহৰ তাত। ঠিক তেনেকৈ যিবোৰ সংগঠনে খিলঞ্জীয়া অসমীয়া মানুহৰ পক্ষত নাথাকিব, এদিন সেই দল সংগঠনবোৰৰ অসমীয়া জনজীৱনত তেওঁলোকৰ একচেপ্টেবিলিটি নোহোৱা হৈ যাব, অসমীয়া মানুহে দেখিব। গতিকে অকল আজি বুলি নহয়, আজি কাজিৰঙা উচ্ছেদ কৰোঁতেও বিজেপি চৰকাৰে কাম কৰিছিল। আজি যিমানখিনি আপুনি ধুবুৰীত হওক, গোৱালপাৰাত হওক, আপোনাৰ লখিমপুৰত হওক, গুৱাহাটীত হওক, আজি উৰিয়াম ঘাটত হওক, এনেকুৱা কথা নহয়। আজি 29 লাখ বিঘা মাটি অকল বনাঞ্চল দখল হৈছে। 63 লাখ বিঘা মাটি, গোটেই অসমৰ মাটি বেদখল হৈছে। গতিকে এই গোটেই মাটি উদ্ধাৰৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা কৰি আছে। যিবোৰ সংগঠনে আজি এই কথা বতৰাবোৰ তেখেতসকলে দেখি ভাৰতীয় জনতা পাৰ্টি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ কাম কাজক তেখেতসকলে সহযোগিতা কৰিছে, আমি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অসম আৰু অসমীয়াৰ পক্ষত তেখেতসকল থিয় দিয়াৰ কাৰণে, খিলঞ্জীয়াৰ পক্ষত মাত দিয়াৰ কাৰণে আমি নিশ্চিতভাৱে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সামাজিক মাধ্যমত এটা প্ৰশ্ন উত্থাপন হৈছে যে অসম চৰকাৰে আমছুক সম্পূৰ্ণৰূপে নিষিদ্ধ এটা সংগঠন হিচাপে পৰিগণিত কৰিব লাগে, বা এটা মানে স্বীকাৰ কৰি দিব লাগে, বা আমছুৰ বিৰুদ্ধে এনেকুৱা এটা প্ৰতিবাদ হ'ব লাগে বুলি সামাজিক মাধ্যমে বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ সামাজিক মাধ্যমত আমছুৰ বিৰুদ্ধে জোৱাৰ উঠিছে। বহু যুৱ প্ৰজন্মই লিখিছে যে আমছুক নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰি দিব লাগে। নহয় চাওক, এতিয়া সেই বিষয়টো এনেকুৱা যে নিষিদ্ধ বুলি ঘোষণা কৰিবৰ কাৰণে দেয়াৰ মে বি চাৰ্টেন ক্ৰাইটেৰিয়া, এটা কিবা নীতি নিয়ম আছে। এটা সংগঠনক আপুনি নিষিদ্ধ বুলি ঘোষণা কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ কিছু ৰুলছ আছে। হয়তো গভৰ্ণমেণ্টে সেইবিলাক চাই ল'ব, যদি তেওঁলোকক নিষিদ্ধ কৰিব লাগে বুলি। যদি আজি নিষিদ্ধটো হৈয়ে গ'ল অলৰেডি। আজি এতিয়া তেখেতসকলে তেখেতৰ যেতিয়া জন্ম হৈছিল 1970s, তেতিয়াৰ পৰাই তেখেতসকলে বাংলাদেশী মুছলমানৰ পক্ষত লৈ এজেণ্ট হৈ কাম কৰি আছে। আৰু আমছুক কোনে মানে উলিয়াই আনিছিল? কংগ্ৰেছে আনিছিল। আমছু হৈছে কংগ্ৰেছৰ প্ৰডাক্ট। এইটোতো আপুনি অকণমান যদি চাই, AIDF-ৰ নহয় নেকি? নহয়, AIDF-ৰ কথাটো এটা বেলেগ। AIDF এটা আইন, যিটো IMDT আইন বাতিলৰ পিছৰ পৰ্যায়ৰ এটা খিলঞ্জীয়া মানুহৰ এগেইনষ্টত AIDF আছিল আৰু AIDF-ৰ ভূমিকা আছিল। কিন্তু আপুনি যদি আমছুক চাই, আমছু AIDF আপুনি চাওক, UDF, আমছু আৰু যিবিলাক এইবোৰ সংগঠন চব একেটাই। এইটো আপোনালোকে বেলেগ এওঁলোক ৰাতি একেলগে থাকে। আৰু এইসকলে একেলগে অসমীয়া মানুহৰ পৰা ৰাজনৈতিক অধিকাৰটো কেনেকৈ কাঢ়ি ল'ব পাৰে তাৰ বিষয়ে আলোচনা কৰে, তাতকৈ বেলেগ কোনো আলোচনা নকৰে। গতিকে আপুনি UDF, আমছু, AIDF-এ এইটোৱে কৰিছে ন? এতিয়া চব একেই। ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াক কাঢ়ি লৈ যাব 100%। আপুনি, মই ক'লোৱে দেখোন, 20 জন MLA আছিল, 31 জন MLA হ'ল। কি আপোনাৰ আমাৰ পৰা হাতৰ পৰা কাঢ়ি লৈ যোৱা নাই নেকি? লৈ গৈছে। এতিয়া কথাটো হ'ল, গতিকে তেখেতসকলৰ সপোন হৈছে কেনেকৈ মানে অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ পৰা বিভিন্ন কাৰাচাজিৰে লৈ যায়। তেওঁ সেইটো কাম কৰি আছে আৰু কংগ্ৰেছে ছাপোৰ্ট কৰি আছে। আমছুক কংগ্ৰেছে সৃষ্টি কৰিছিল। গতিকে আমছু হৈছে কংগ্ৰেছৰ মানস পুত্ৰ। গতিকে কংগ্ৰেছে যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াই ভিতৰুৱাকৈ চুৰচুৰীয়াকৈ আপুনি মোল্লা মৌলবীৰ লগত আজি আপোনাৰ মাদ্ৰাছাত আজি কথা বতৰা আৰম্ভ কৰিছে। তেওঁলোকৰ যদি ভাল ভাৱ থকাহেঁতেন, গৌৰৱ গগৈ কিয় খোলাখুলিকৈ কৰিব নোৱাৰে?
কথাটো বুজিছেনে লুকাই চুৰকৈ কিয় কৰিব লগা হৈছে কিয় ছ'চিয়েল মিডিয়াত দিব পৰা নাই আপোনালোকে দেখিছে যে ওদালগুৰিত মুছলিম মানুহৰ অঞ্চলত মিটিং কৰিছে গৌৰৱ গগৈ মিটিং কৰিছে তেওঁলোকৰ অধিকাৰ আছে আমাৰ ক'বলৈ নাই কিন্তু তাত কৰা মিটিংটো কিয় লাইভ নাই কিয় তেওঁৰ পেজত নাই আজি তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ লিডাৰ আহিলে তেখেতসকলে কিয় বিটিএডি দিলে তেখেতসকলে লৈ যাব পৰা নাই খিলঞ্জীয়া মানুহৰ থকা অঞ্চলত কিয় মিটিং কৰিব পৰা নাই গৰৈমাৰীত কিয় কৰিছে কিয়নো তেওঁলোকৰ তাতেহে ছাপৰ্ট আছে খিলঞ্জীয়া মানুহৰ তাত ছাপৰ্ট নাই গতিকে আমছু হ'ল ইউডিএফ হ'ল এইবিলাক হৈছে পিয়ৰলি বাংলাদেশী অৰিজিন মুছলমান মানুহৰ এজেণ্টৰ দৰে কাম কৰিছে তেখেতসকলে বাংলাদেশী অহাটোও ভাল পায় বাংলাদেশী ইয়াত বাংলাদেশী বুলি ডিটেক্ট হোৱাটোও বেয়া পায় নহ'লে আমছু এআইডিএফ বা কংগ্ৰেছৰ হাতত কি ইমান চাৰ্টিফিকেট আছে যে সেইজন মানুহ বাংলাদেশী নহয় বুলি কি চাৰ্টিফিকেট আছে আজি যি তেওঁলোকে কৈছে যে বাংলাদেশী হয় বুলি গভৰ্ণমেণ্টৰ লগত কি চাৰ্টিফিকেট আছে বুলি কৈছে বাংলাদেশী নহয় বুলি তেখেতসকলৰ তাত কি চাৰ্টিফিকেট আছে তেওঁলোকে এনআৰচি কথা কয় এনআৰচিটোতো আমি ক'লো এই এনআৰচি 40 লাখ 50 লাখ বাংলাদেশী মুছলমানৰ নাম সোমাইছে এইটো আৰু আমি কৈ থকা কথা নাই নহয় মই আপোনাক এনেকুৱা ধেৰ লিগেসি ডাটা দিব পাৰো মই বঙাইগাঁৱত এজন ৰাজবংশী মানুহক পাইছিলো তেখেতৰ লিগেসি ডাটাত 5 জন মুছলমানৰ নাম সোমাইছে তেনেকুৱা হাজাৰ হাজাৰ কেছ আছে বাৰ্থ চাৰ্টিফিকেট ৰাতিৰ ভিতৰতে বনোৱা হ'ল কিন্তু আপোনাৰ চৰতটো আপুনি আমি নাই তাত এনুমাৰেটৰ তেওঁলোকৰ মানুহে আছে গতিকে এই আমি আজি এনআৰচিটো তেওঁলোকে কিয় ধৰিছে এনআৰচিটো চিটিজেনশ্বিপৰ চাৰ্টিফিকেট নহয় সুপ্ৰিম কোৰ্টে কৈ দিছে নে নাই যে এনআৰচিত নাম থাকিলে এজন মানুহ ভাৰতীয় নহ'ব পাৰে এইটো আমি কোৱা কথা নহয় সুপ্ৰিম কোৰ্টে জাজমেণ্টত কৈছে যে যেটো আমাৰ 6 সেকশন 6 এৰ যেটো কেছ আছিল সেই কেছত আপোনালোকে জাজমেণ্টত চাব যে এনআৰচি ইজ নট এ চাৰ্টিফিকেট অফ চিটিজেনশ্বিপ গতিকে আপোনাৰ তাত এনআৰচি থাকিব পাৰে আপুনি বিভিন্ন ধৰণে লৈ আহিব পাৰে বাট আপোনাৰ সেইটোৱে চিটিজেনশ্বিপ আপুনি পাব এইটো মানে নহয় গতিকে কংগ্ৰেছে এই 40 লাখ বাংলাদেশী মুছলমানক যিকোনো পদ্ধতিৰে এনআৰচিৰ জৰিয়তে তেওঁলোকে প্ৰতি গাজেলাক বহাই মেলি যেটো কাম কৰিলে এতিয়া কথাটো তেখেতসকলে বিচাৰিছে এনআৰচিটো লিগেলাইজ হওক আৰু সেই এনআৰচিৰ জৰিয়তে 40 লাখ বাংলাদেশী মুছলমান যেটো কৈ আছো আৰু আমি কোৱা কথা নাই নহয় আপুনি ইন্দ্ৰজিৎ গুপ্তা 1996 যেতিয়া ইন্দ্ৰজিৎ গুপ্তা কোন হয় সিপিএমৰ তেওঁ লিডাৰ আছিল তেতিয়া যেটো মোৰ্চাৰ চৰকাৰ আছিল সিপিএমৰ গৃহমন্ত্ৰীয়ে কি কৈছে পাৰ্লিয়ামেন্টত যে অসমত সন্দেহযুক্ত 46 লাখ বাংলাদেশী আছে বুলি কৈছে না নাই তো আমি কোৱা কথা নেকি এসকে সিনহা ৰাজ্যপাল আছিল তেখেতৰ ৰিপৰ্ট নাই জানে আমি এই বিষয়টো আমি কোৱা কথা নহয় এটো শ্ৰীপ্ৰকাশ জয়সৱাল আছিল কংগ্ৰেছৰ গৃহমন্ত্ৰী ৰাজ্যিক গৃহমন্ত্ৰী তেখেতে যেতিয়া পাৰ্লিয়ামেন্ট কৈছে যে 54 লাখ আছে বুলি ক'লে তেতিয়া ইয়াৰ পৰা যেতিয়া বিৰোধিতা হ'ল সেই বস্তুটো তেখেতসকলে উইথড্ৰ কৰিছে বেলেগ কথা কিন্তু প্ৰথমেতো পাৰ্লিয়ামেন্টত কৈছে না নাই এই যে 45 লাখ যে বাংলাদেশী মুছলমান অসমত আছে এই কথাটো আমি কোৱা কথা নহয় ইন্দ্ৰজিৎ গুপ্তা সিপিএমৰ মন্ত্ৰীয়ে কৈছে এসকে সিনহা লেফটেনেন্ট গভৰ্ণৰ তেওঁ কৈছে আৰু শ্ৰীপ্ৰকাশ জয়সৱাল তেওঁ কৈছে কংগ্ৰেছৰ মন্ত্ৰী গৃহমন্ত্ৰী গতিকে সেইকাৰণে এই কথা বতৰাবোৰ এই হিচাপবোৰ উলিয়াব লাগিব আৰু যিসকল মানুহক এনআৰচিত কংগ্ৰেছৰ প্ৰতীক হাজেলাই সুমুৱাই থৈ গ'ল সেইখিনি মানুহ তন্নতন্নকৈ ওলোৱাৰ পিছতে এনআৰচি হ'বনে নহয় এনআৰচি ঠিক লিগেলাইজ হ'ব নহয় সেই কথা আলোচনা হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল কিশোৰ উপাধ্যায় তেওঁ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিলে আমি পৰৱৰ্তী পৰ্যায়ত আৰু আপডেট দি থাকিবলৈ চেষ্টা অব্যাহত ৰাখিম